আমাৰ গল্প গছৰ গোন্ধৰ পৰা অকণমান পঢ়িবলৈ ওলাইছোঁ। তাই অৰণ্যলৈ যায়, নদীলৈ যায়, পাহাৰলৈ যায়। পাহাৰৰ অৰণ্যতকৈ তাই নৈপৰীয়া অৰণ্য আৰু সমতলৰ অৰণ্যৰ মাজেৰে খোজ কাঢ়িবলৈ ভাল পায়। কেতিয়াবা তাই উধাটো খাই যোৱাৰ দৰে যায়। অশান্ত, অস্থিৰ হৈ আনে নেদেখাকৈ তাই গছবোৰ সাবটি ধৰে। জিৰ'লৈ যাওঁতে তাই বটানিকেল গাৰ্ডেনলৈ গৈছিল। সেইদিনা গাৰ্ডেনৰ তলৰ ফালে মানুহ আছিল যদিও ওপৰৰ ফালে একেবাৰে জনশূন্য আছিল। ভাৰত-চীনৰ যুদ্ধৰ বাংকাৰটোৰ ওপৰফালে থকা নিমাওমাও টিলাটোত তাই পাইনবোৰৰ মাজৰ এজোপা পাইন তাই চুই চাইছিল। ইফালে সিফালে চাই ক'তো জনপ্ৰাণী নথকাৰ সকাহত পাইনৰ খহটা গাত তাইৰ ওঠ লগাই দিছিল। চকু মুদি তাই সকলো পাহৰিছিল। ধৰফৰণি বাঢ়িছিল তাইৰ বাহিৰে ভিতৰে। পাইনৰ শুকান ঠানি এটা আহি তাইৰ বুকুত পৰিছিল। দশকৰ মূৰত এক অপেক্ষাৰত আঘাত। তাইৰ উশাহ ঘন হৈছিল। তাই নিজৰ গাটো জোৰেৰে গছজোপাৰ গাত হেঁচি দিছিল। গছজোপাৰ বুকুতে যেন তাই এতিয়াই জাহ যাব। বলিয়াৰ দৰে তাই ভৰিৰে গছজোপা মেৰিয়াই ধৰিছিল। হঠাতে নামনিত চলি থকা কাঠকটা মেচিনটো আকৌ চলিবলৈ ধৰাত তাৰ শব্দত তাই দিঠকলৈ ঘূৰিছিল। জিৰ'ৰ 5 ডিগ্ৰী ঠাণ্ডাতো তাই ঘামিছিল। পাইনৰ খহটা বুকুত নিজৰ বুকুখন দি তাই যেন গছজোপা সাবটিয়েই থাকিব। সেইজোপা পাইন নহয় যেন ৰাজীৱৰ বুকুখন। কল্পনা কৰে তাই, কেতিয়াবা অৰণ্যৰ অচিনাকি লতাবোৰে যেন তাইৰ গাটো মেৰিয়াই ধৰক। তাই যেন কোনো প্ৰতিবাদ নকৰি লতাবোৰৰ পাশত নিজকে এৰি দিব। ৰাজীৱো আছিল লতা নে গছ? ৰাজীৱৰ বুকুত কোনোদিন তাই জোৰেৰে সুমুওৱা নাছিল, আলফুলে সুমাইছিল। আজিকালি আলফুল শব্দটোৰ প্ৰতি তাইৰ বিতৃষ্ণা। আলফুলে ৰখা বস্তুবোৰ হেৰাই যায়। আলফুলে ৰখা মানুহবোৰ গুচি যায়। গছবোৰ যেন ৰাজীৱ। তাই নখেৰে গছৰ গাটো নেফানেফ কৰিব।